জুন জুলাই মাহ মানে আমি জানো ভ্ৰাম্যমানৰ বতৰ আৰু ভ্ৰাম্যমানৰ যি থিয়েটাৰ দলসমূহ আছে দলসমূহ ইতিমধ্যে আখৰাৰ বাবে বিভিন্ন প্ৰস্তুতি আৰম্ভ কৰিছে আমি এই মুহূৰ্তত উপস্থিত আছোঁ নিউজ লাইভৰ পৰা গুৱাহাটীৰ ৰাহুল বিশ্বাসৰ ফটো ষ্টুডিঅ'ত আৰু ইয়াত সম্প্ৰতি অসমৰ এটি অন্যতম জনপ্ৰিয় নাট্য দল ৰাজতিলকৰ ফটোশ্বুটৰ কাৰণে সাজু হৈছে অভিনেতা মৃদুল ভূঞা বৰষাৰাণী বিষয়া আৰু অন্যান্য সহযোগী শিল্পীসকল এই মুহূৰ্তত আমি উপস্থিত আছোঁ এগৰাকী ব্যক্তিৰ ওচৰত আৰু তেওঁৰ হাতত আমি দেখা পাইছোঁ টকাৰ বান্ডিল কিন্তু টকাৰ বান্ডিল কিয় এই মুহূৰ্তত তেওঁৰ হাতত আৰু ব্যক্তিগৰাকী আন কোনো নহয় হৰিয়ে কেমেৰাত দেখাব তেওঁ হ'ল জনপ্ৰিয় অভিনেতা মৃদুল ভূঞা ইমান টকা হাতত লৈছে আপুনি না অহাবাৰ ৰাজতিলকৰ মঞ্চত টকাৰ অবিহনে একো কামেই নকৰোঁ ইমান এটা বাস্তৱিক এখন নাটক কৰা হৈছে ৰণসংকাৰ আৰু এখন নাটক কৰা হৈছে মাজনীয় মনৰ মানুহ কমপ্লিট বেলেগ বেলেগ টেষ্টৰ নাটক মাজনীয় মনৰ মানুহ অতি মানে বাস্তৱিক এটা কাহিনী মানে বৌদ্ধৱ যান্ত্ৰনা জিনটো বিধৱা হ'লেই যে এগৰাকী মানে তিৰোতাক এজন পুৰুষে মৰম কৰিব নোৱাৰে সহায় কৰিব নোৱাৰে কৰিলে বেয়া বেয়া চকুৰে চাই আমি তাৰ বিপৰীতে এখন নাটক কৰিব ওলাইছোঁ আমি দেখুৱাম আচলতে তেনেকুৱা কৰাৰ পিছতো এজন পুৰুষে আচলতে এজনী নাৰীৰ বিধৱা বা পুৰুষজনৰ পত্নী ঢুকাইছে তাৰ পিছতো তেওঁলোকৰ মৰম চেনেহৰ মাজতে একো থাকিব নোৱাৰাকো কিছুমান সম্বন্ধ থাকে যিটো সম্বন্ধক তুমি না গিৰিয়েক ঘৈণীয়েক বুলি ক'ব নোৱাৰি ককায়েক ভনীয়েক বুলি ক'ব নোৱাৰি একো শব্দ নাই একো মানে সম্পৰ্ক নাই তেনেকুৱা কিছুমান সম্পৰ্ক আমি দেখাম বুলি ভাবিছোঁ খুব ভাল কাহিনীটো দেখা যাওক মই বৰষা আমি গোটেই গ্ৰুপে লাগি কিমান কি কৰিব পাৰোঁ এইখিনি আমাৰ নটৰাজ আৰু চবৰে ওপৰত অসমৰ ৰাইজৰ ওপৰত আমাৰ ভৰসা আৰু এইটো হ'ল পইচা হ'ল ৰণসংকাৰ নাটকত মানে কি এনেকুৱা এটা চৰিত্ৰ দেখুওৱা হৈছে যিটো চৰিত্ৰ মই কৰিম বুলি ভাবিছোঁ ই মানে সৎ এটা পুলিচ বিষয়া আছিলে কিন্তু এনেকুৱা এটা অৱস্থা হ'ল তাৰ মানে চাকৰি পোৱাৰ সেই মাহতে ওপৰৰ পৰাও আহিছে ফোন 2 লাখ টকা লাগে তলৰ পৰাও আহিছে দাদা পইচা দিয়ক ছাৰ পইচা দিয়ক আমাক আমিওতো পাওঁ ভাগ কিন্তু সি ক'ৰ পৰা দিব আচলতে এইটো জেনুইন যিকেইটা পইচা তাৰ পৰাতো আৰু কাৰোবাক ভটাব নোৱাৰে তেনেকৈ যেতিয়া ওপৰৰ পৰা লাখে লাখে পইচা বিচাৰিবলৈ ল'লে এটা উচিত এখন থানাৰ সিটো ডেফিনেটলি নিজৰ দৰমহাৰ পৰা পইচা দিব নোৱাৰে আল্টিমেট তাক ছিষ্টেমটোৱে মানে বাধ্য কৰালে সি বেলেগৰ পৰা লৈ দিব লাগিব ওপৰৰ অফিচৰ পইচা একদম উলংঘ কৰি দেখুওৱা হৈছে এটা মানে বৰ্তমান যিটো ৰাজনীতিকেই কোৱা সামাজিকেই কোৱা যিটো এটা সাংঘাতিক বাস্তৱ পিকচাৰ দেখা পাব ৰাইজে সেইকাৰণে প্ৰস্তুতি চলি আছে পইচা পাতি লৈ আছোঁ আৰু আমি চেষ্টা কৰিম আমি প্ৰতিশ্ৰুতিবদ্ধ মই বৰষা আমাৰ যিখিনি গোটেই কমপ্লিট আমি ৰাজতিলকৰ পৰিয়াল আমি মানে প্ৰতিশ্ৰুতিবদ্ধ আমি নাটক দেখাম একদম সুন্দৰ নাটক দেখাবলৈ চেষ্টা কৰিম আমি চেষ্টা কৰিম ফল ভগৱানৰ ওচৰত আৰু ৰিজাল্টৰ দৰ্শকৰ ওচৰত আমি কিন্তু চেষ্টা কৰিম নিশ্চিতভাৱে মৃদুলে গুৰুত্বপূৰ্ণ কথা কৈছে নাটক দেখাম আৰু যেতিয়া আমি প্ৰযোজক দুলুমণি দাসৰ লগত আমি বিগত বৰ্ষসমূহত সংবাদ মাধ্যমৰ সম্পৰ্কৰ পৰা আমি অৱগত হৈছিলোঁ তেওঁ এটা কথা কৈ আছিলে যে আমি নাটক দেখুৱাম মানে নাটকৰ যিটো প্ৰকৃত সোৱাদ মুখ্য যি পৃষ্ঠপোষক সুশান্ত বিশ্ব শৰ্মাৰ পৰামৰ্শক্ৰমে দুলুমণি দাসে যি পৰিকল্পনা লৈছে বিগত বৰ্ষসমূহত নাটকৰ প্ৰকৃত সোৱাদ দিয়াৰ চেষ্টা কৰি আছে ৰাজতিলক থিয়েটাৰ বিগত বৰ্ষসমূহত ৰুদ্ৰসাগৰ মায়া মথমায়া বা অন্যান্য অস্তিত্ব নাটকৰ জৰিয়তে এয়া প্ৰমাণ কৰিবলৈ প্ৰয়াস কৰিছে আমি আশা কৰিম এইবাৰো তেওঁলোকে ব্যতিক্ৰম নহ'ব আৰু তেওঁলোকৰ যি ধাৰাত আগবাঢ়ি যাব এই মুহূৰ্তত উপস্থিত আছে অসমৰ অন্যতম জনপ্ৰিয় আৰু মহুময় অভিনেত্ৰী বৰষাৰাণী বিষয়া যি বৰষাৰাণীৰ বিষয়ে এইবাৰ চমক দেখুৱাব ৰাজতিলক থিয়েটাৰৰ মঞ্চত বৰষাবা নতুন ইনিংছ ৰাষ্ট্ৰীয় থিয়েটাৰৰ ইনিংছ আপুনি যোৱাবাৰ কোহিনুৰত বা আগতে ভ্ৰাম্যমান থিয়েটাৰত অভিনয় কৰিছে আপুনি ছবিত অভিনয় কৰিছে ৰাষ্ট্ৰীয় অভিনয়ৰ আগমুহূৰ্তৰ অভিজ্ঞতাখিনি আপোনাৰ অনুভৱখিনি থিয়েটাৰ ভ্ৰাম্যমান খুবেই ভাল লাগে মঞ্চত অভিনয় কৰি দৰ্শকৰ লগত গোটেই ডাইৰেক্ট কণ্টেক্ট এটা হৈ থাকে আৰু যোৱাবাৰ নাটক খুব ভাল হৈছিলে কোহিনুৰত গতিকে এইবাৰো আৰু ৰাজতিলকৰ এটা নামেই আছে যে ৰাজতিলকে খুব সুন্দৰ নাটক দেখুৱায় ৰাইজক গতিকে সেই দৰ্শকলৈ ৰাজতিলকে এইবাৰো 3খন খুব সুন্দৰ নাটক লৈ আহিব আৰু তাতে মোৰ চৰিত্ৰকেইটা খুব সুন্দৰ মই খুব আশাবাদী যোৱা বছৰ ভাল পাওঁ বুলি নকবাৰ পিছত মানুহৰ মোৰ প্ৰতি হেৰিটো খুব বেছি এক্সপেক্টেশনছ গতিকে মই চেষ্টা কৰিম মোৰ যিমান পাৰোঁ মোৰ যথাসাধ্যৰে চৰিত্ৰকেইটা ফুটাই তুলিবলৈ আৰু মোৰ এটা বিশ্বাস যে প্ৰত্যেকটো চৰিত্ৰই ভাল পাব কিন্তু বিশেষকৈ মাজনীৰ মনৰ মানুহ যিটো চৰিত্ৰ সেইটো খুব
প্ৰত্যেকগৰাকী ছোৱালী আৰু প্ৰত্যেকগৰাকী মহিলাই অসমৰ সেইটো কেৰেক্টাৰ যে ভাল পাব মোৰ সেইটো দৃঢ় বিশ্বাস কিয়নো প্ৰত্যেকগৰাকী ছোৱালী বা প্ৰত্যেকগৰাকী মহিলাই মনৰ মানুহজন এনেকুৱা হ'ব মোৰ মনৰ মানুহজন তেনেকুৱা হ'ব মই নোকোৱাৰ আগতে মোৰ কথাখিনি বুজি পাব সেই তেনেকুৱা এটা আশা থাকে প্ৰত্যেকজনী ছোৱালীৰ মোৰো আছে কিন্তু নাটকখনত এতিয়াই মই নকওঁ সেইটোৱে কাহিনীৰ হেৰি যে মাজনীয়ে মনৰ মানুহজন পায় নে নেপায় মাজনীয়ে মনৰ মানুহজন তাইৰ স্বামীত পায় নে কোনোবা বেলেগৰ মাজত বিচাৰি পায় কিন্তু সেই যদি স্বামীৰ মাজত পোৱা নাই বেলেগৰ মাজত পাইছে সেই বেলেগজনলৈতো আমাৰ যিটো আমাৰ হিন্দু নিয়ম বা আমাৰ যিটো সংস্কৃতি পৰম্পৰা সেইটোত সিজনলৈ যাব পৰাৰ তেনেকুৱা হেৰি নাথাকে গতিকে নাটকখন ইমান মানে কাহিনীৰ মানে ইমান অভিজিৎ দাই ইমান সুন্দৰ কাহিনী ৰচিছে আৰু অভিজিৎ দাৰ স্ক্ৰিপ্ট যিটো গ্ৰাফ লাইন মই সদায় কওঁ যে অভিজিৎ ভট্টাচাৰ্যৰ স্ক্ৰিপ্টৰ এটাই খুব হেৰি ইমান মানুহক যে আকৰ্ষিত কৰিব পাৰে খুব ফাষ্ট হয় খুব এখন ট্ৰেজিক নাটকো খুব ফাষ্ট হয় গতিকে সেই গ্ৰাফটোৰ কথা ক'বই নালাগে আৰু কাহিনী নিশ্চয় ভাল পাব ৰণহুংকাৰো তেনেকুৱা ৰণহুংকাৰখন একদম মাজনী মনৰ মানুহৰ অপজিট কেৰেক্টাৰ এটা মোৰ একদম মই অন্যায় সহ্য নকৰোঁ এজন শিক্ষকৰ ছোৱালী মই গতিকে মোৰ লগত এটা ঘটনা ঘটে সেই ঘটনাটোৰ হেৰি ন্যায় বিচাৰি মই ফুৰোঁ তেনেকুৱাতে মোৰ এজন পুলিচ অফিচাৰৰ লগত হেৰি মই লগ পাওঁ তেওঁ মোক সহায় কৰে নে নকৰে সেইটোক লৈ আৰু মোৰ যিটো যুদ্ধ মোৰ যিটো ৰণহুংকাৰ যিটো কৰোঁ মই ৰণহুংকাৰ কৰোঁ যে এইটো মানে মোৰ যিটো প্ৰব্লেম হয় সেইটো মই ছল্ভ কৰিমেই আৰু সেইটোকে লৈ মই খুব দৃঢ় আৰু যিবিলাক ডাইলগছ আছে কেৰেক্টাৰটোৰ একদম খুব সুন্দৰ মানে একদম সংলাপ মুখস্থ হ'ল নেকি নাই মই অলপ মোক চাবলৈ দিছিলে কাৰণ খুব মেজৰ কেৰেক্টাৰ হয়তো আমি যাতে ৰিহাৰ্চেল খুব কম সময় কৰোঁ নহয় 3খন নাটক 30 দিনত আমি ৰিহাৰ্চেল কৰোঁ গতিকে তাৰ আগতে অলপ মেজৰ যিকেইটা কেৰেক্টাৰ অলপ পঢ়ি চাবলৈ দিয়ে যাতে আমি মানসিকভাৱে এটা প্ৰস্তুতি আমাৰ অলৰেডি হৈ যায় আৰু অলপ হোমৱৰ্ক কৰিব পাৰোঁ যে আমি কেৰেক্টাৰটো এনেকৈ কৰিম আৰু 3খন নাটক নামটোৱে খুব সুন্দৰ সপোনৰ শেষ নাই সঁচাকৈ সপোনৰ শেষ নাই আমি যিকোনো ধৰণৰ সপোন দেখিব পাৰোঁ সেইবোৰ সপোন পূৰণ কৰিবলৈ চেষ্টা কৰিব লাগে সপোন সঁচা হয় গতিকে সেই সপোনক লৈ মই এগৰাকী গায়িকা মোৰ কি হয়গৈ সেইটোক লৈ সপোন মোৰ সপোনবোৰ পূৰণ হয় নে নহয় সেইবোৰক লৈ এটা নিৰ্মল দাস নাট্যকাৰ নিৰ্মল দাসে সুন্দৰ এখন স্ক্ৰিপ্ট বনাইছে এই তিনিটা চৰিত্ৰই মোৰ খুব সুন্দৰ ৰাইজলৈ এটাই অনুৰোধ খুব কষ্ট কৰোঁ খুব কষ্ট হয় আচলতে ভ্ৰাম্যমানৰ মঞ্চত অভিনয় কৰাত গতিকে আমাৰ কষ্ট সাৰ্থক কৰিবলৈ আহিব আমাৰ নাটক চাবলৈ ধন্যবাদ ভ্ৰাম্যমান থিয়েটাৰক গতি দিয়াৰ ক্ষেত্ৰত বিশেষ ভূমিকা ৰাখে এগৰাকী প্ৰযোজকৰ আৰু অসমৰ ভ্ৰাম্যমান ক্ষেত্ৰখনত এগৰাকী তৰুণ প্ৰজন্মৰ প্ৰযোজকে অতি কম দিনৰ ভিতৰতে নিজকে প্ৰতিষ্ঠা কৰি এই কথা প্ৰমাণ কৰিছে যে প্ৰযোজকে নাটক দেখুৱাব পাৰে তেওঁ হ'ল দুলুমণি দাস ৰাষ্ট্ৰীয় থিয়েটাৰৰ প্ৰযোজক আমাৰ লগত উপস্থিত আছে এই মুহূৰ্তত দুলুদা আমি বিগত বৰ্ষসমূহত আপোনাৰ কামেই প্ৰমাণ কৰিছে 2-3টা বৰ্ষত আপোনাৰ প্ৰযোজকৰ কেনেকুৱা চিন্তাধাৰা নতুন চিন্তাধাৰা কি হ'ব এইবাৰ ৰাষ্ট্ৰীয় লগত প্ৰথম কথা হ'ল কি মই আগৰ পৰাই কৈ আহিছোঁ যে আমাক নাটক লাগিব নাটকৰ লগত সংগতি ৰাখি আৰু আজি বাস্তৱ জীৱনৰ যোনটো প্ৰতিচ্ছবি মানুহৰ মাজত যোনটো হৈ থাকে যোনটো ঘাট প্ৰতিঘাতৰ পৰা আদি কৰি প্ৰতিখিনি বস্তু যিখিনি মানুহৰ বাস্তৱ জীৱনত যিটো ঘটি থকা প্ৰতিটো ঘটনা প্ৰতিঘটনা নাটকৰ মাজত মানুহক কেনেধৰণে আমি তেওঁলোকক সঁচা কথাখিনি আমি দেখুৱাব পাৰোঁ যে আচলতে মানুহজনে কি কৰা উচিত কি কৰা অনুচিত তো সেই বস্তুটো মেইন কথা আৰু সেইটোৰ ওপৰত মই মানে ভাবি আমি নাট্যকাৰ আমাৰ পৃষ্ঠপোষক সুশান্ত বিশ্বশৰ্মাৰ লগত আলোচনা কৰি মেলি আমি কেনেধৰণৰ নাটকৰ জৰিয়তে কি নাটক বা কৰিলে আমি তাৰ নতুন সৃষ্টি কৰিব পাৰোঁ তাৰ পৰিকল্পনা তিনিটা ধৰ্মীৰ আমি নাটক কৰিছোঁ প্ৰযোজক হিচাপে যিখিনি অভিনেতা অভিনেত্ৰী আপুনি লাভ কৰিছে সুখী আপুনি নিশ্চয় কাৰণ মোৰ নাটক যে আমি প্ৰথমতে আলোচনা কৰিছোঁ আমাক কেনেধৰণৰ নাটক আমি ল'ম আৰু সেই নাটক অনুযায়ী মই কেৰেক্টাৰবিলাক আমি জানো যে কোনজন কেৰেক্টাৰে কি নাটক কেনেকৈ কি ধৰণৰ এক্টিং কৰে আৰু সেইটোক চাই লক্ষ্য কৰি লৈ আমি সেই ধৰণৰ মানে এক্টৰ এক্ট্ৰেছ ৰাখিছোঁ আৰু আমি সুখী কোন থাকিব এইবাৰ এইবাৰতো আমি সকলোৱে গম পাইছে যে আমাৰ অতি মৰমৰ অতি শ্ৰদ্ধাৰ আমাৰ মৃদুল ভূঞা আৰু অতি জনপ্ৰিয় শিল্পী আমাৰ বৰষাৰাণী বিষয়া লগত নিৰঞ্জন দাস তাৰপিছত আমাৰ বহু পুৰণি অভিনেতা এই আছে আমাৰ
এই উৎপল ঠাকুৰীয়া, তাৰপিছত মুকিব আহমেদ, কবি পুৰণি, এইবিলাক খুব ভাল এক্টিং কৰে। তাৰপিছত নৱাগত হিচাপে আমি মনোজ মৰ্টিন চাউথ বুলি ল'ৰা এজন লৈছোঁ, আমাৰ সত্যব্ৰত বৰুৱা, তাৰপিছত দীপেন ভূঞা বুলি এজন ভাল এক্টৰ এজন আছে, তেওঁকো আমি লৈছোঁ। আমি বন্দনা ডেকা নামৰ ছোৱালী এজনী লৈছোঁ, যোন ভাল এক্টিং কৰে, ভাল মানে লৈছোঁ। আৰু আৰম্ভণি আমি 7 জুলাইৰ পৰা আমি আৰম্ভ কৰিম, আৰু আমি সকলো ৰাইজক আমি আমাৰ ফালৰ অভিনন্দন জ্ঞাপন কৰিছোঁ। আমাৰ ৰাষ্ট্ৰীয় থিয়েটাৰৰ আখৰা গৃহ আমি 7 জুলাইৰ পৰা আমি আৰম্ভ কৰিম। আমাৰ হাতত থকা তথ্যমতে আমি বিগত বৰ্ষৰ পূজাৰ সময়ত এটা খবৰ পাইছিলোঁ যে যেতিয়া আপুনি বৰষাৰাণী বিষয়াক চুক্তিবদ্ধ কৰা বুলি ঘোষণা কৰিছিলে, যিমান পেণ্ডেল আপোনাৰ এবছৰত চুক্তিবদ্ধ অলৰেডি বুক হৈ গৈছে, কথাটো কিমান দূৰ সঁচা? এইটো সঁচাই আছোঁ মানে ভাল আমাৰ কাৰণে। আমাৰ যেতিয়া আমি ৰাষ্ট্ৰীয় থিয়েটাৰ যেতিয়া নাটকৰে আমি ৰাইজৰ মাজত প্ৰতিপন্ন হৈছিলোঁ, তাৰ মাজত যেতিয়া আমি নাটক কৰা এজনী ভাল অভিনেত্ৰী এজনী তাৰ জনপ্ৰিয়, এতিয়া আমি আমাৰ মাজত মৃদুল ভাইৰ মাজত যেতিয়া সংযোজন কৰাইছিলোঁ, এতিয়া আমাৰ অলমষ্ট পেণ্ডেল বুকিং হৈ গৈছিল। এতিয়ালৈকে আমাৰ হাতত পেণ্ডেল এতিয়ালৈ নাই আমাৰ পেণ্ডেল। প্ৰশ্ন আপোনাৰ, ইমান কম বয়সত মাত্ৰ 2-3 বৰ্ষতে আপুনি প্ৰযোজক হিচাপে এইখিনি খ্যাতি বা শিখৰত উঠাৰ মেইন কাৰণটো কি বুলি ভাবে আপুনি? একচুৱেলি অকল মই নহয়, মোৰ মাজত একদম মোৰ নিজৰ মানে আত্মীয়, মোৰ অতি শ্ৰদ্ধাৰ, অতি ভক্তি আমাৰ মুখ্য পৃষ্ঠপোষক সুশান্ত বিশ্ব শৰ্মা, অভিজিৎ ভট্টাচাৰ্য, নিৰ্মল দা, এনেকৈ যিখিনি আটাইকেইজন আমাৰ মৃদুল ভূঞা, তপন দা স্পেচিয়েলি, গোটেইকেইজনৰ মানে আশীষ পাই আচলতে মই এইখিনি আগবাঢ়িব পাৰিছোঁ বুলি মোৰ বিশ্বাস। নিশ্চিতভাৱে এয়া আছিল দুলুমণি দাস ব্যক্ত কৰিলে আগন্তুক বৰ্ষসমূহৰ পৰিকল্পনা। আমি বিগত বৰ্ষসমূহৰ তেওঁৰ পৰিকল্পনাৰ বিষয়ে প্ৰেক্টিকেলি বা আমি ব্যৱহাৰিকভাৱে গম পাইছিলোঁ। আমি আশা ৰাখিছোঁ দুলুমণি দাসৰ যি প্ৰযোজনাৰ যিটো ব্যতিক্ৰমধৰ্মী ধাৰা বা সুশান্ত বিশ্ব শৰ্মাৰ যিটো মুখ্য পৃষ্ঠপোষকতাত জন্ম দিয়া এই ৰাষ্ট্ৰীয় থিয়েটাৰে অসমৰ ভ্ৰাম্যমানক এক সুস্থ ৰূপত আগবঢ়াই নিয়াৰ যি পৰিকল্পনা ইতিমধ্যে কৰি আহিছে, এই বৰ্ষটো তাৰ ব্যতিক্ৰম নহ'ব। অসমৰ ভ্ৰাম্যমান আগন্তুক সময়ত অতি সবলভাৱে জীয়াই থকাত ভূমিকা ল'ব দুলুমণি দাস, সুশান্ত বিশ্ব শৰ্মা, অভিজিৎ ভট্টাচাৰ্যৰ এই প্ৰয়াসৰ জৰিয়তে। ৰাহুল বিশ্বাসৰ ফটো ষ্টুডিঅ'ত এই মুহূৰ্তত আমি লগ পাইছোঁ ৰাষ্ট্ৰীয় থিয়েটাৰৰ এগৰাকী নিয়মীয়া নাট্যকাৰ, তেওঁ হ'ল অভিজিৎ ভট্টাচাৰ্য, আপোনালোকৰ সকলোৰে চিনাকি, পৰিচিত আৰু জনপ্ৰিয় নাট্যকাৰ। অভিজিৎ দা, এইবাৰ নাটক লিখিছে আপুনি ৰাষ্ট্ৰীয়কৰ বাবে, নাটকখিনিৰ বিষয়বস্তুখিনি অতি চমুকৈ যদি আমাৰ দৰ্শকক ক'ব লাগে, কোনখিনি কথা ক'ব আপুনি? নামকেইটাই আচলতে নাটকখনৰ বিষয়বস্তু। প্ৰথমতে হ'ল মাজনী মনৰ মানুহৰ যিখন নাটক আছে, আমি এইটো দেখুৱাব বিচাৰিছোঁ যে মনৰ মানুহ বুলি যে আমি কৈ থাকোঁ কথাটো, আচলতে মনৰ মানুহৰ কোনো মানৱীয় যিবিলাক আমাৰ সামাজিক সম্পৰ্ক নামেদি নামকৰণ কৰিব নোৱাৰি। মনৰ মানুহজন গিৰিয়েকতকৈ বহুত ওপৰত হ'ব পাৰে, পত্নীতকৈ বহুত ওপৰত হ'ব পাৰে, বা ভাই ককাই সম্পৰ্কতকৈ বহুত ওপৰত হ'ব পাৰে। গতিকে মনৰ মানুহটো আচলতে কি, সেই বস্তুটোকে এইখন নাটকত দেখুওৱা হৈছে। আৰু ৰণসংকাৰ নামটোৱে কয় কাহিনীটো যে সেইটো এটা মানে সামাজিক আমাৰ যিবিলাক দুৰ্নীতি, ভ্ৰষ্টাচাৰ, অনিয়ম, তাৰ বিৰুদ্ধে এগৰাকী অতি সাধাৰণ কমন যিখিনি পিপলৰ প্ৰতিনিধি সেই ছোৱালী এজনীয়ে তাৰমানে এটা ৰণসংকাৰ দিয়ে তাৰ বিৰুদ্ধে। গোটেই বিষয়বস্তুটোক লৈ এই নাটকখন ৰচনা কৰা হৈছে। আৰু এটা কথা এইখিনিতে মানে নাটকটো বহুত লেখা যায়, বহু থিয়েটাৰৰ কাৰণে লেখা যায়, কিন্তু ৰাষ্ট্ৰীয় থিয়েটাৰ অলপ ব্যতিক্ৰম হয় মোৰ কাৰণে, এইকাৰণে যে ৰাষ্ট্ৰীয় থিয়েটাৰে কেতিয়াও মোৰ ওপৰত আজিলৈকে এনেকুৱা ধৰণৰ কোনো প্ৰেছাৰ দি পোৱা নাই যে আমাক অমুক মচলাটো লাগিব বা অমুক কিবা আমি দেখুৱাম, সেই ধৰণৰ কথা কেতিয়াও প্ৰেছাৰ দি পোৱা নাই। আজিলৈকে এটা কথাই কৈছে যে আমাক ভাল কাহিনী লাগিব, ভাল অভিনয় কৰাৰ সুযোগটো দিব লাগিব, আৰু নাটকখন দৰ্শকে ভাল পাব লাগিব, সকলো চামৰ দৰ্শকে। আৰু সেইকাৰণে মোৰ কাৰণে ৰাষ্ট্ৰীয় নাটক দুখন লেখাটো বহুত এটা বেলেগ ধৰণৰ অভিজ্ঞতা হয়। আৰু আপুনি অভিনেতা অভিনেত্ৰীৰ কথা মনত ৰাখি নাটকখন লিখে নে নাটকখন লিখাৰ পাছত? আচলতে ভ্ৰাম্যমাণ থিয়েটাৰৰ বস্তুটো এনেকুৱা যে তাৰ ছিষ্টেমটো এনেকুৱা যে আপুনি অভিনেতা অভিনেত্ৰীক চিন্তা কৰি নাটক লিখিবই লাগিব। কাৰণ কিয়, আগতে অভিনেতা অভিনেত্ৰীখিনি ঠিক হয় বিভিন্ন নাট্য দলত, তাৰ পাছতহে আমাৰ ওচৰলৈ আহে। গতিকে আমি নাটক লিখিবই লাগিব তেওঁলোকৰ কথা চিন্তা কৰি, যে আজি ধৰি লওক ৰাষ্ট্ৰীয় থিয়েটাৰত মৃদুল ভূঞা আছে বা বৰষা আছে, তেওঁলোকে কি ধৰণৰ চৰিত্ৰ কৰে বা কি ধৰণে তেওঁলোকক দৰ্শকে বিচাৰে, সেই দৰ্শকৰ চাহিদাটো পূৰণ কৰাটো নাট্যকাৰ এজনৰ প্ৰাথমিক দায়িত্ব হৈ পৰে। গতিকে আৰু কেতিয়াবা এনেকুৱা হয় যে দুই এখন নাটক লেখা যায়, যেনে উদাহৰণস্বৰূপে ভুল নুবুজে ভূপেন দা বুলি নাটক এখন লিখিছিলোঁ আৱাহনত। তেতিয়ালৈকে মৃদুল ভূঞাৰ কথাটো মই ভবা নাছিলোঁ। পাছত যেতিয়া নাটকখন লেখা হৈ যোৱাৰ পাছতহে আমাৰ ঠিক হ'ল যে এই ৰোলটো মৃদুল ভূঞাই কৰিব লাগিব, আৰু কাষ্টিংটো যে আমাৰ ভুল হোৱা নাছিল এই কথাটো পাছত প্ৰমাণিত হয়। আৰু নাটকৰ বিষয়বস্তুৰ মাজত নাচ গানৰো সুবিধা থাকিব? নাচ গানৰ সুবিধা আছে, কিন্তু আচলতে ৰাষ্ট্ৰীয় যিটো মানে নাটকৰ যিটো কাহিনী বা
তাত নাচ গান বুলি প্ৰজেক্ট কৰিব নোৱাৰি, তাত মানে কাহিনীক নাটকে নাচ গানখিনিয়ে আগবঢ়াই লৈ যায়। মূল বিষয়বস্তু তাৰপিছতে নাচ গানৰ কথাটো আহে। আৰু মাজুলী মনৰ মানুহ আৰু এটা কথা খুব মানে নতুন কথা এটা হ'ব যে এইখন নাটক ৰিক্সা এখনেদি আৰম্ভ হয়, ৰিক্সা এখনেদি শেষ হয় গোটেই নাটকখন। আশাবাদী আপুনি? মই যথেষ্ট আশাবাদী, যথেষ্ট। দৰ্শকক কিবা ক'ব খুজিব আপুনি? দৰ্শক যিখিনি দৰ্শকে ভাল নাটক চাওঁ বুলি খুব কৈ থাকে যে আমাক ভাল নাটক লাগে, সেইসকল দৰ্শকে ভাল নাটকখন চাবৰ কাৰণে ৰাষ্ট্ৰীয় লগত সোমাবই লাগিব। আৰু যিসকলে কেৱল ধৰক মনোৰঞ্জনধৰ্মী মছলাধৰ্মী নাটক ভাল পায়, তেওঁলোকেও আকৌ ইয়াত সোমাই আকৌ সেইখিনি মছলা লৈয়ে যাব পাৰিব। গতিকে দুয়োটা চাম দৰ্শকক সন্তুষ্ট কৰিব পাৰিব বুলি মই আশা কৰোঁ। আৰু নিশ্চিতভাৱে আছিল আমাৰ মাজত আপোনালোকৰ প্ৰিয় নাট্যকাৰ অভিজিত ভট্টাচাৰ্য। অভিজিত ভট্টাচাৰ্য যথেষ্ট নাটক লিখি আহিছে আৰু এইবাৰো ৰাষ্ট্ৰীয়কাৰ বাবে তেওঁ নাটক লিখিছে। আমি আশা ৰাখিছোঁ অভিজিত দাৰ যি পৰিকল্পনা আৰু যিটো ৰাষ্ট্ৰীয়কাৰ দিয়াটো স্বাধীনতা প্ৰয়োগ কৰি নাটক লিখিছে সফল হ'ব, দৰ্শকে আদৰি ল'ব।